পবিত্ৰ ৰজাই অসম কামৰূপক মুছলিম আক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা কৰিছিল 1206 চনত এই নাটখন মই জানিবৰ বাবে আপোনালোকৰ আগত আগবঢ়াই দিলোঁ। ঠাকুর টুকরা থাকিব লাগে ঠাকুর টুকরা নতুনভাৱে কামৰূপৰ সম্পূৰ্ণ মানচিত্ৰ আপুনি চোৱাহালৰ কাৰ্ডিছৰ হাতত অৰ্পণ কৰে হ'ব। সম্পূৰ্ণ মানচিত্ৰ বিচাৰিছে তিনিদিন মানচিত্ৰ ৰাখিলৰ লগে লগে যদি ভক্তৰ তিনিদিয়ে নিজৰ প্ৰতি হলাৰ ভক্তি নহয় যদি আমাৰ ৰাজ্যৰ ফালে দেৱীপুতৰ চাৰিসীমা এৰি তিব্বত অভিযানৰ বাবে বাছিয়াৰ খিলজিৰ মুখমুখী যাত্ৰা একমাত্ৰ পথ প্ৰদৰ্শক হ'ব আমি শিলখাকো পাৰ হোৱা মানে আমি কামৰূপৰ ৰাজধানী দুৰ্জয় নগৰী পাম না দুৰ্জয় নগৰী নহয় নদীৰ পৰা দক্ষিণ পূবলৈ হজুৰ আপুনি তিব্বতৰ পৰা উভতি নহালৈকে শিলখাকুৰ দুয়োটা মূৰা নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা যাতে আপুনি অহাৰ পথত কোনো ধৰণৰ হানি বিঘিনি নঘটে কিয়নো এইবিলাক জংগলী ঠাই জনবসতি তেনেই নাই পাহাৰ পৰ্বত নদ নিজৰা বাঘ ঘোঁৰ ইয়ালৈ কৰি আপুনি সুৰক্ষিত নহ'বও পাৰে হুজুৰ পাহাৰ কি পৰ্বত নখলৰ পথ মোৰ বাবে তেনে আছান আৰু খোলা কোন আজাদীৰ হাতত পেহৰাদাৰৰ ব্যৱস্থা কৰ ইতিমধ্যে শিলখাকুৰ বাবে দুগৰাকী সাধাৰণ সেনাক দায়িত্ব দিয়া আছে শিলখাকু পাৰ হোৱাৰ পাছত অক্তিয়াৰ খিলজিক সাক্ষাৎ কৰিব আপুনি পশ্চিম দিশৰ সকলো কাম কাজ এই বাটেৰে হয় গতিকে সাৱধান থাকিবি এতিয়া যা তহঁত আৰু ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব প্ৰস্তুত সব শিলজীৱ হয় আৰু আহিবে প্ৰধান গোটৰ পৰা বাটান্দি নদীৰ পাৰে পাৰে মেছে খিলজিক ভাৱ দেখুৱাইছেতো আৰু কিছু সময়ৰ পাছতে হাতী হৈ আছে আপুনি চিন্তা নকৰিব মহাৰাজ দেৱীয়ে আহুতি নিবিচাৰে দেৱীয়ে আপোনাৰ শিৰত উচিত বুদ্ধি আৰু আমাৰ শক্তি প্ৰদান কৰিব মহাৰাজ মোৰ কৰ্তব্য আছিল হুজুৰ দেৱপুতৰ এই ভূমিত আপুনি মোক প্ৰদান কৰা মৰ্যাদা মই কাহানিও পাহৰি নাযাওঁ সেইদিনা আপোনাৰ কোনো স্বাৰ্থ নাছিল কিন্তু মোৰ আছিল সেয়া হ'ল মোৰ প্ৰাণ ৰক্ষা হ'ল আজিও মোৰ স্বাৰ্থ আছে সেয়া হ'ল আপোনাৰ প্ৰাণ ৰক্ষা হ'ল সেই স্বাৰ্থতেই আপোনাক মই ইয়াৰ পৰা বিদায় জনালো কামৰূপলৈ যোৱা এই পথেৰে আগবাঢ়িলে আপুনি শৰীৰে মুক্ত প্ৰাণে উভতি আহিব পাৰিব আপুনি প্ৰাণ নেহেৰুৱাই আমিৰ খুশ ভাৰত অভিযানত তোমাৰ সাথ মোৰ বাবে ঘূৰাব নোৱাৰা অধ্যায় হৈ গ'ল মেছ মোৰ প্ৰাণত তোমাৰ যি ধৰক
এতিয়া তুমি এগৰাকী সাধাৰণ সামন্ত হৈ থকাতকৈ দিল্লীৰ মাষ্টাৰত তুমি এগৰাকী চালাকৰ আৰু মোৰ ওপৰত ভৰসা কৰা আমাৰ সমাজ সেই ভৰসা আগত ৰাখি আপুনি আগবাঢ়ক কামৰূপলৈ যোৱা এই মাটিৰে আপোনাৰ সকলো প্ৰান্তনী নহয় শিল ঠাকুৰ দুয়োটামূলক নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰক যাওক বুলি ক'ব পাৰে কিন্তু দেশ ৰক্ষাৰ হেতু কামৰূপৰ যুৱকে যিকোনো কাম কৰিবলৈ তোর মগজু তোর কল্পনার ধার খুবই তোৰ দৰে বিদেশী বাঙালৰ কাম কৰি মই মোৰ ওচৰে কামৰূপক ইমান সহজেই আৰু কি কৈছিলি তই তোৰ দৰে বিদেশী বাঙালৰ কাপোৰ লোৱাৰ কাৰণে দিল্লীৰ বস্তুৰা তলক কামৰূপৰ ৰাজ পৰিষদত সভাপতি মুখ্যবাদী স্বাৰ্থলোভী মন্ত্ৰী কিংবা সামন্ত কেতিয়াও নাছিল নাই আৰু আগলৈও নাথাকে আপুনি নিজৰ চিন্তাৰে আগবাঢ়িলেই হ'ল ধুমুহা বৰষুণত খিৰিকী ধন্য দেৱীৰ কাম আৰম্ভ হৈ গৈছে এই ধুমুহা পদহৰা হ'ব খিৰিকী ধন্য আপুনি খিৰিকীৰ ওচৰলৈ যায় এই মুহূৰ্তত আপুনি সাধাৰণ দূত হিচাপে যাব আৰু যদি তেনে পৰিস্থিতিৰ সৃষ্টি নহয় তেনেহ'লে মংগলে সবুৱাই প্ৰস্তাৱ আগবঢ়াব কি প্ৰস্তাৱ মহাৰাজ শুনক মই আপোনাৰ এই বাৰ্তা তেওঁলৈ প্ৰেৰণ কৰিম
অশ্বগন্ধ পাহাৰৰ শিলত শত্ৰুক আচাৰি মাৰিম বুলি কৈছিলে নহয়। হয় মহাৰাজ আৰু কৈছিলো পাহাৰত মই কৈছিলো বোকা পানীৰ চেঞ্চুৰী বনাই নহয় কামৰূপৰ কাছত কোমল মাৰি ভুল বাসৱতী ভুল। এইবোৰৰ একো প্ৰয়োজনেই নাই বীৰবলা ৰম্ভা। ধান সৰিয়হৰ খেতি কল তামোলৰ গছ সকলো জ্বলাই দিয়া মোক এতিয়াহে জৰ্জৰিত খিলজী বাহিনীয়ে শিবিৰ পাতিব যাতে এটা বাঁহ বা ঢাল বিচাৰি নাপায় আৰু সুযোগ বুজি হত্যা কৰা খিলজী খেলা। কিন্তু সাৱধান, যুদ্ধ কৰিবলৈ বাধ্য নকৰিব। মহাৰাজ দূতে দিয়া খবৰ মতে খিলজী আহি শিলখাকুৰ ওচৰ পালে। পাই যদি কামৰূপ আক্ৰমণৰ নতুন পৰিকল্পনা কৰি তেতিয়া নোৱাৰে নোৱাৰে ৰতন ভগৱান আৰু মংগল মহাশয়ে মহাৰাজ কেঁচুৰ নিৰ্দেশত তাৰো বোলা মাৰি থৈছে। বক্তিয়াৰৰ নিৰাপত্তা ৰক্ষী আৰু 2-4টা সেনা ইতিমধ্যে বৰ্ডাৰী হৈ গৈছে। বিচাৰি পোৱা নাই। আমাৰ সেনা খাবলৈ নেপাই মৰিবলৈ ধৰিছে। দুদিন আগত এই বাটেৰে পাৰ হৈছিল। গছ বন ফুল ফলে ভৰপূৰ হৈ আছিল। এতিয়া নথনা মৰুভূমি চাৰিওফালে। হুজুৰ হুজুৰ আমি সেইটোৱে কৈছো হুজুৰ। এতিয়া মই চাৰিওফালে ভূত আৰু মৰুভূমি দেখিছো হুজুৰ, মৰুভূমি দেখিছো। মহিমূৰ তুৰ্কী বাহিনী পৰাক্ৰমী খিলিজী এইদৰেই গঠিত হৈছিল। খিলিজীৰ সেনাক অনাহাৰে মৃত্যুৰে ধ্বংস কৰিছে কামৰূপৰ অধিপতি মহাৰাজ পৃথ্বী। পৃথ্বী ভাৰতৰ শীত মোগল প্ৰতি ইতিহাসৰ সৰ্বোচ্চ সম্ৰাট হিচাপে পৰিচয় দিছে। কামৰূপৰ বীৰত্ব মহাৰাজ পৃথ্বীৰ জ্ঞান আৰু বুদ্ধি কৌশলেৰে অন্ত জিলিকি উঠিল। সেই জিলিকনিৰে ভাৰতবৰ্ষ হ'ল প্ৰজ্বলিত। কৰ্মৰিকী ঘাটৰ সমীপত উদয়ন্তৰ খিলিজী বাহিনী মদন কামদেৱৰ মন্দিৰত ধৰাবদ্ধ। প্ৰাণ ৰক্ষাৰ আশ্ৰয় বিচাৰি বক্তিয়াৰ বাহিনী